নমস্কাৰ। দক্ষিণ কামৰূপৰ ছয়গাঁও গৰৈমাৰীৰ হাতীখোলাত বিজেপি যুৱ মৰ্চাৰ এখন মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সংখ্যালঘু বসতি প্ৰধান অঞ্চল গৰৈমাৰী হাতীখোলাত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিতেশ কলিতা, জ্যেষ্ঠ কাৰ্যকৰ্তা নিংকু হুজুৰিৰ লগতে দক্ষিণ কামৰূপৰ স্থানীয় বহুকেইজন বিজেপিৰ নেতাকৰ্মী। দক্ষিণ কামৰূপৰ ছয়গাঁও গৰৈমাৰী হাতীখোলাত বিজেপি যুৱ মৰ্চাৰ এখন মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সংখ্যালঘু বসতি প্ৰধান অঞ্চল গৰৈমাৰী হাতীখোলাত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিতেশ কলিতা। হিতেশ কলিতাৰ উপৰিও জ্যেষ্ঠ কাৰ্যকৰ্তা নিংকু হুজুৰিৰ লগতে দক্ষিণ কামৰূপৰ বহুকেইজন বিজেপিৰ নেতাকৰ্মীও উপস্থিত থাকে এই কাৰ্যনিৰ্বাহক সভাত। আনহাতে কংগ্ৰেছ দলে সংখ্যালঘু ৰাইজৰ মাজত বিভিন্ন অপপ্ৰচাৰ কৰা বুলি সভাত মন্তব্য প্ৰকাশ কৰে হিতেশ কলিতাই। এনেদৰে দক্ষিণ কামৰূপৰ ছয়গাঁও গৰৈমাৰীৰ হাতীখোলাত বিজেপি যুৱ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক হিতেশ কলিতা উপস্থিত থাকে। হিতেশ কলিতাই কংগ্ৰেছ দলে সংখ্যালঘু ৰাইজৰ মাজত বিভিন্ন অপপ্ৰচাৰ কৰা বুলি সভাত মন্তব্য প্ৰকাশ কৰে। এই সভাত উপস্থিত থাকে নিংকু হুজুৰিৰ লগতে দক্ষিণ কামৰূপৰ স্থানীয় বহুকেইজন বিজেপিৰ নেতাকৰ্মী। ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত গৰৈমাৰী মণ্ডলত যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। আপোনালোকে অলৰেডি দেখা পাইছে যে মাইনৰিটি ভাই বন্ধুসকলে, মুছলিম ভাই বন্ধুসকলে যে ভাৰতীয় জনতা পাৰ্টীৰ এটা আস্থা ৰাখিছে সেইটো প্ৰকাশ কৰিছে। যে আগন্তুক নিৰ্বাচনত আমাৰ মাইনৰিটি ভাই বন্ধুসকলে ছয়গাঁও সমষ্টিৰ পৰিৱৰ্তন আহিব বুলি আশাবাদী। আপোনাক এই 30 বছৰ বিজেপি কৰি আছে, এই অঞ্চলত 30 বছৰ বিজেপি কৰি আছে আজি কালি ডাঙৰীয়া। তো তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ মূৰচা ধৰি ৰাখিছে আৰু তেখেতসকলৰ চেষ্টাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ গৰৈমাৰী মণ্ডলত অভূতপূৰ্বভাৱে ৰাইজে আগবাঢ়ি আহিছে। তো আৰু ছয়গাঁও সমষ্টিটোত আমাৰ গৰৈমাৰী মণ্ডলৰ অৱদান আছে। এই মণ্ডলৰ যি ৰাইজ, এই ৰাইজে অতিষ্ঠ হৈ পৰিছে। এইটো খোলা ভাষাত ইয়াৰ ৰাইজ অতিষ্ঠ, নেতৃত্বৰ অভাৱত আৰু যিবিলাক চৰকাৰী সুবিধা আছে এই সুবিধাবিলাক বঞ্চিত হৈ অতিষ্ঠ হৈ পৰিছে। কাৰণ চাওক, ওপৰত চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদীজী চৰকাৰ, আমাৰ গুৱাহাটীত আমাৰ অসম চৰকাৰৰ বিজেপি চৰকাৰ, আৰু ছয়গাঁও সমষ্টিটো কিন্তু বেলেগ দলৰ পৰা, যাৰ ফলত আমাৰ এটা চিন খোৱা নাই। চিন নোহোৱাৰ ফলত আমাৰ দলৰ সদস্য বা এই সমষ্টিৰ ৰাইজ বিকাশৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে ৰাইজসকলে এইবাৰ ভাবিছে যে আমি এটা ৰাজনৈতিক পৰিৱৰ্তন আনিম। যিমান পৰিমাণত আজি ৰাইজ আজি লগ লাগিছে, এয়াই দেখুৱাই যে ভাৰতীয় জনতা পাৰ্টীক এইবাৰ গৰৈমাৰী মণ্ডলে আগবঢ়াই লৈ যাব আৰু মাননীয় প্ৰধানমন্ত্ৰী সকল নেতৃত্বত অনুফুল ফুলিব। 1990 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টী কৰি আছোঁ। এই গৰৈমাৰী মণ্ডলত মই খোজকাঢ়ি চাইকেল কৰি দৌৰ টু দৌৰ মই এই পদুম ফুলৰ এই মৰুভূমিত ধৰি ৰাখিছোঁ। এতিয়া বৰ্তমান মিছা কথাৰ এটা গ্ৰুপ আছে, সেই গ্ৰুপটো হ'ল কংগ্ৰেছ। কংগ্ৰেছে আমাৰ মুছলমান মানুহক মিছা কথা কৈ প্ৰতাৰণা কৰি আজিলৈকে ইমান দিন চলাই আছে। এইবেলি আমাৰ ৰাইজে এই মিছা কথা প্ৰত্যুত্তৰ দিব, পদুম ফুলত ভোট দি জয়যুক্ত কৰিব। এইখিনি আমাৰ ৰাইজে, গৰৈমাৰী মণ্ডলৰ ৰাইজে এতিয়া এইটো দৃঢ় সংকল্প লৈছে। 1990 চনৰ পৰা আৰু এই বিশেষ খবৰটো দিয়ে ষ্টুডিঅ'ৰ পৰা মই জনক দেখে বিদায় লৈছোঁ। ধন্যবাদ।